হেল্ল' এভৰিৱান, কেনে আছে আপোনালোক? ভিডিঅ'টো পৰহিৰে হয়, কিন্তু সময় অভাৱত ভিডিঅ' এডিটে কৰিব পৰা নাই, দিয়া নাই। ভাগিনটোৰ বাৰ্থডে আছিলে, তাকে ভণ্টিৰ ওচৰলৈ গ'লোঁ। তাৰপিছত তাৰ ডিমাণ্ড মই কেকটো বনাই দিব লাগে। তাৰপিছতে বহুত দিন মানে কাম নকৰি কিবা কেক মই পিছে বনায়ে থাকোঁ। তথাপিও তাৰ ক'লে মিমি মোৰ কাৰণে এটা কেক বনাই দিয়া। তাৰপিছতে এইফালে খানা বনাই আছে, আহিছে বনোৱা মানুহ। তাৰপিছতে মই বোলো আপোনালোকক অকণমান বোলো দেখুৱাই দিওঁ। সেই ক্ৰীমখিনি মই ৱেইট কৰি আছোঁ। ক্ৰীমখিনি ৱেইট কৰি থৈ দিলে পটাপট হৈ যাব, বনাবলৈ বেছি দেৰি নালাগে। তাৰপিছতে ইমান মূৰটো বিষাই আছে, কিবা ভাল লগা নাই। মই বোলো লাল চাহকণ পাতি থৈ দিছোঁ, বোলো খাম। পায়স অকণো বনাই ল'লোঁ। পায়স অকণ জন্মদিন বুলিকে পায়স অকণ লাগে। লাল চাহকণ ধুনীয়াকৈ বনাই বোলো একাপ খাই লওঁ। বাকীখিনি কাম কৰিয়ে আছে। আৰু ল'ৰা ছোৱালীখিনি আহি গ'ল আৰু কেক কাটিবলৈ। ল'ৰা ছোৱালী যিমান কেক কাটিলেও কেক কটাটো সময়কণ চবেই ভাল পায়, আমিও ভাল পাওঁ বাৰু। কেক খাবলৈ চবেই উতাউল হৈ আছে, খাওঁ খাওঁকৈ। সেইটো কাৰণে কেকটো কাটি মেলি বোলো চবকে ভগাই দিলেহে ভাল হ'ব। তাতে নিয়ম কৰিছে, ল'ৰাটোক আশীৰ্বাদ দিছে মাকে বাপেকে আৰু আইতাকহঁতে চবে দিলে। চবেই মৰম আশীৰ্বাদ দি মেলি হৈ গ'ল। এতিয়া চবেই কেক কাটি ল'লে। কাটি লোৱাৰ পাছত আমি খাইছোঁ। তেনেকৈ আৰু